নমস্কাৰ বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু এইটো মানে আমৰ বতৰ, সকলোৱে আম খাই খুব ভাল পায়, মই জানো, ময়ো ভাল পাওঁ। বেলেগে মানে আম খোৱা দেখিলেও মোৰ জিভা পানী ওলাই যায়, মানে টেঙা বুলি কোৱা বস্তুটো দেখিলে মানে মই ৰ'ব নোৱাৰোঁ, মানে খাওঁ লাগে আৰু সেইকাৰণে আজি ভাবিলোঁ আপোনালোকক মই আজি আম কেনেকৈ খাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। আমখিনি ধুনীয়াকৈ মই গুচাই লৈ সৰু সৰুকৈ চকলাই লৈছোঁ, মানে ৰুকি খোৱা নাই, আমো কম সেইবাবে ৰুকা নাই, ধুনীয়াকৈ চকলাই লৈছোঁ। তাত মই পদিনা, নিমখ দিছোঁ, ভোট জলকীয়া দিছোঁ, গোটেইটো দিয়া নাই যিহেতু ইয়াত বহুত গৰম। আপোনালোকৰ তাতে কিমান গৰম পৰিছে জনাবচোন দেই। আমাৰ ইয়াত গুৱাহাটীত মানে ইমানেই গৰম, মানে ফেন নহ'লে থাকিব নোৱাৰে, বতাহ বোলা বস্তুটোতো ইয়াত নায়েই। ভোট জলকীয়া দিছোঁ, সেইকাৰণে গৰমৰ কাৰণে জলকীয়া কমকৈ দিছোঁ। ধুনীয়াকৈ এইখিনি মই আমখিনি দেখিছেনে কি ধুনীয়াকৈ সানি লৈছোঁ। কাৰোবাৰ জিভা পানী পৰিছে নেকি বাৰু? মাজে মাজে কিন্তু মই এটুকুৰ দুটুকুৰ খায়ে আছোঁ দেই। মানে মোৰ লগৰকেইজনীক দেখুওৱা নাই, মোৰে মুখখন অলপ দেখুৱাই দিছোঁ, লগৰকেইজনীক মানে দেখুৱাই দিয়া নাই। এয়া আমাৰ খাইছোঁ, ধুনীয়া টেষ্টি হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।